নমস্কাৰ আপুনি চাই আছে সুনীলতৰণ এট ইউটিউব চেনেল ইতিমধ্যে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ তৰফৰ পৰা এই এডভাৰটাইজমেণ্ট আউট হৈছে য'ত PRT অৰ্থাৎ প্ৰাইমাৰী টিচাৰ TGT অৰ্থাৎ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ PGT অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেঞ্চি আউট হৈছে ইয়াত আমি যদি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেঞ্চি যদি চাবলৈ যাওঁ তেতিয়াহ'লে পলিটিকেল ছায়েন্সত আছে আনৰিজাৰ্ভৰ কাৰণে এটা পোষ্ট ফিজিকেল এডুকেশ্যনৰ কাৰণে ST এটা পোষ্ট বায়'লজিৰ কাৰণে আকৌ OBCৰ এটা পোষ্ট PGT জিঅ'গ্ৰাফী SCৰ কাৰণে এটা পোষ্ট PGT হিষ্ট্ৰী দুটা পোষ্ট আছে এটা OBC আৰু এটা আনৰিজাৰ্ভৰ কাৰণে PGT কমাৰ্চ একাউণ্টেন্সিৰ কাৰণে আনৰিজাৰ্ভৰ এটা ভেকেঞ্চি আছে কমাৰ্চ বিজনেছ ষ্টাডিজৰ কাৰণে আনৰিজাৰ্ভৰ এটা পোষ্ট আছে PGT হিন্দীৰ কাৰণে OBC এটা পোষ্ট সো টোটাল 9টা PGT পোষ্ট আছে আনহাতে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ যেটো TGT বুলি আমি জানো সো ট্ৰেইন গ্ৰেজুৱেট টিচাৰ আসামিজ 3টা পোষ্ট আছে আসামিজৰ 3টা পোষ্ট OBCৰ কাৰণে এটা আনৰিজাৰ্ভৰ কাৰণে এটা EWSৰ কাৰণে এটা ঠিক তেনেধৰণে TGT হিন্দী 4টা ভেকেন্সি আছে য'ত SCৰ কাৰণে এটা বাকি OBCৰ এটা আনৰিজাৰ্ভৰ দুটা আছে TGT দুটা পোষ্ট আছে PTIত সো PTIত SCৰ এটা STৰ এটা নেক্সট TGT PCBৰ এটা ভেকেন্সি আছে আনৰিজাৰ্ভৰ কাৰণে TGT PCMৰ 4টা ভেকেন্সি আছে য'ত OBCৰ দুটা আনৰিজাৰ্ভৰ এটা আৰু EWSৰ এটা টোটাল মানে TGT 19টা ভেকেন্সি আছে আৰু এই ভেকেন্সি সমূহৰ কাৰণে তেওঁলোকে ৱাক ইন ইন্টাৰভিউ দিছে অৰ্থাৎ আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশন হ'ব 1 জুন 2025 তাৰিখে 10 বজাত ৰাতিপুৱা 10 বজাত আৰু 2 জুন তাৰিখেও তেওঁলোকে 10 বজাত আৰম্ভ কৰিব PGTৰ কাৰণে আৰু PRTৰ কাৰণে তেওঁলোকে আবেলি 2:30 বজাত এই যেটো স্ক্ৰুটিনি ডকুমেন্টছ স্ক্ৰুটিনি অফ ডকুমেন্টছটো তেওঁলোকে কন্ডাক্ট কৰিব আৰু ষ্টাফ কেন্টিনত কন্ডাক্ট কৰিব NFR যেটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে মালিগাঁৱত আছে তাতো আপোনালোকৰ আৰু ঠিক তেনেধৰণে TGT 3 তাৰিখেও তেওঁলোকে কন্ডাক্ট কৰিব PGT আৰু PRT 4 তাৰিখে তেওঁলোকে কন্ডাক্ট কৰিব আৰু ৰিপৰ্টিং টাইম সকলোৰে 10 বজাত আৰু হেতু তেওঁলোকে ৰিপৰ্টিং ভেন্যু দিছে ৱেলফেয়াৰ সেকশন PCPO অফিস NFR হেডকোৱাৰ্টাৰ মালিগাঁও সো এইটো আছে আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেন্সি তেনেধৰণে আপোনালোকৰ PRT ভেকেন্সি আছে আনহাতে TGT কিছুমান আকৌ ভেকেন্সি মই আপোনালোকক জনাই দিও আৰ্টছ ইংলিছ মিডিয়ামৰ কাৰণে আকৌ ইয়াত তেওঁলোকে OBCৰ এটা আনৰিজাৰ্ভৰ এটা ঠিক তেনেধৰণে তেওঁলোকে TGT ড্ৰয়িঙৰ কাৰণে দুটা ভেকেন্সি আছে SCৰ এটা OBCৰ এটা TGT কম্পিউটাৰ সায়েন্সৰ এটা আনৰিজাৰ্ভৰ কাৰণে আছে প্ৰাইমাৰী টিচাৰ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে হিন্দী 3টা ভেকেন্সি আছে য'ত STৰ এটা OBCৰ এটা আনৰিজাৰ্ভৰ এটা আৰু মিউজিকৰ তেওঁলোকৰ এটা ভেকেন্সি আছে আনৰিজাৰ্ভৰ কাৰণে সো এনেধৰণে তেওঁলোকৰ ৰেমুনাৰেশন তেওঁলোকে দি দিছে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে 27500 পাৰ মান্থ তেওঁলোকে প্ৰভাইড কৰিব আৰু ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ কাৰণে তেওঁলোকে পাৰ মান্থ 26250 रुपीस আপোনালোকক প্ৰদান কৰিব আনহাতে প্ৰাইমাৰী টিচাৰ অৰ্থাৎ PRT 21250 পাৰ মান্থ আপোনালোকক SS salary আপোনালোকক প্ৰদান কৰিব নেক্সট এজ লিমিট তেওঁলোকে দি দিছে 18 to 65 ইয়াৰ্স আৰু এজ পাৰ KVS ৰুল মতে হ'ব অৰ্থাৎ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ যেটো ৰুলছ আছে সেই ৰুলছ মতে তেওঁলোকে ফলো কৰিব বাকি পোষ্ট গ্ৰেজুৱেট টিচাৰ যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হেতু যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকক কোৰ্স মাস্টাৰ ডিগ্ৰী থাকিব লাগিব লগতে আপোনালোকৰ BEd থাকিব লাগিব সো PGT আপোনালোকৰ বায়োলজি হওক হিষ্ট্ৰী হওক পলিটিকেল সায়েন্স হওক PGT হওক বা PGT জিঅ'গ্ৰাফী হওক PGT কমাৰ্চ হওক PGT হিন্দী হওক আপোনালোকৰ পাৰ্টিকুলাৰ সাবজেক্টত আপোনালোকৰ মাস্টাৰ থাকিব লাগিব আনহাতে আটাইতকৈ ইম্পৰ্টেন্ট BEd থাকিব লাগিব লগতে প্ৰফিচিয়েন্সি ইন টিচিং ইন ইংলিছ মিডিয়াম ডিজাৰেবল নলেজ অফ কম্পিউটাৰ এপ্লিকেশন হেতু আপোনালোকৰ থাকিব লাগিব নেক্সট পোষ্ট গ্ৰেজুৱেট টিচাৰ ইন ফিজিকেল এডুকেশ্যন হলে আপোনালোকৰ BPED থাকিব লাগিব নেক্সট তেনেধৰণে তেওঁলোকৰ TGT কাৰণে তেওঁলোকে ইয়াত কৈ দিছে যে TGT কাৰণে যদি গ্ৰেজুৱেচন হ'ব লাগিব আৰু তেওঁৰ DLED থাকিব লাগিব হয় গ্ৰেজুৱেচন উইথ DLED সকলে আবেদন কৰিব পাৰিব বা গ্ৰেজুৱেট উইথ BEd তেওঁলোকো আনকি ইয়াত আবেদন কৰিব পাৰিব অন্যহাতে তেওঁলোকৰ BLED শিক্ষাৰ্থীসকলকো তেওঁলোকে নিযুক্তি প্ৰদান কৰিব বুলি কৈছে ঠিক তেনেধৰণে কম্পিউটাৰ সায়েন্সৰ ডিটেইলছ ইয়াত দি দিছে বা আমি PRT যদি চাবলৈ যাওঁ তেতিয়াহ'লে PRT ক্ষেত্ৰত তেওঁলোকে কৈছে
পিআৰটি হিন্দী যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে এইচএছ পাছ হ'ব লাগিব আৰু 2 year ডিপ্ল'মা থাকিব লাগিব হয় আৰু পাছ ইন টিচাৰ এলিজিবিলিটি টেষ্ট টেট পাছ আউট হ'ব লাগিব অৰ্থাৎ আপোনালোকৰ যদি পিআৰটি হয় তেতিয়াহ'লে টেট কোৱালিফাই হ'ব লাগিব হয় ঠিক তেনেদৰে আপোনালোকৰ কিন্তু টিজিটিৰ কাৰণে আপোনালোকৰ টেট কোৱালিফাই কৰিব লাগিব কেৱল পিআৰটিৰ কাৰণে টেট কোৱালিফাই কৰাটো কৰিব নালাগে কিন্তু টিজিটি আৰু পিআৰটিৰ কাৰণে টেট কোৱালিফাই কৰিব লাগিব সো ইয়াৰ কাৰণে আপোনালোকৰ যেটো অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া যোৱা 8 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে ইয়াত তেওঁলোকে দি দিছে 8 মে তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে অহা 24 মে পৰ্যন্ত আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু সম্পূৰ্ণ ৱাক ইন ইন্টাৰভিউ হ'ব আৰু কন্ট্ৰাকচুৱেল পোষ্ট হয় এটো ৱাক ইন ইন্টাৰভিউ ফৰ এংগেজমেন্ট অফ পাৰ্ট টাইম স্কুল টিচাৰ্স অন কন্ট্ৰাকচুৱেল বেচিছ ইন ৰেলৱে এছএছ স্কুল মালিগাঁও নেতাজী বিদ্যাপীঠ ৰেলৱে এছএছ স্কুল মালিগাঁও ৰেলৱে প্ৰাইমাৰী স্কুল ৰেস কেম্প পাণ্ডু এণ্ড ৰেলৱে ডিটিপি স্কুল মামিনগাঁও সো এই স্কুলবিলাকত আপোনালোকক নিযুক্তি প্ৰদান কৰিব সো সকলোখিনি পোষ্ট গুৱাহাটীতে আছে সকলোখিনি স্কুল গুৱাহাটীতে আছে কাৰণে আপোনালোকৰ যেটো জব লোকেশন হেতু গুৱাহাটীতে থাকিব স্কুল এই পাৰ্টিকুলাৰ স্কুলবিলাকতে আপোনালোকক এই যেটো নিযুক্তি হেতু সম্পন্ন হ'ব আৰু তেওঁলোকে ইয়াত কিছুমান কন্ডিশন দি দিছে আপোনালোকক নিযুক্তিৰ পাছত টাৰ্মছ এণ্ড কন্ডিশন সমূহ দি দিছে সো আপোনালোকে যিখিনি টাৰ্মছ এণ্ড কন্ডিশন আছে ইয়াত আপোনালোকে ভালকৈ চাই ল'ব আপোনালোকক মই ডেসক্ৰিপচনত এই এডভাৰটাইজমেন্টৰ লিংক দি দিম আপোনালোকে চাব পাৰিব এটা কথা হ'ল আপোনালোকে অনলাইন আবেদন কৰিব লাগিব অনলাইন আবেদন কেনেকৈ কৰিব তাৰ আগতে আপোনালোকক অনলাইন আবেদন ফৰ্মৰ লগতে বা আপোনালোকে যেতিয়া ডকুমেন্টছ স্ক্ৰুটিনিৰ কাৰণে যেতিয়া যাব আপোনালোকৰ date of birth proof community certificate educational qualification certificate experience certificate identity proof either any of one Aadhaar card pan card passport voter id card driving license or identity card issued by the Gov of India jikono eta lobo laibo proof of his her good character and antecedents from two gazetted officers of the central and oblique state gov NOC from employer if employed hoy ekhini documents apnaloke during scrutiny of documents আপোনালোকে লৈ যাব লাগিব আৰু ইয়াৰ যি এপ্লিকেশন ফৰ্ম তেওঁলোকে দি দিছে সো এপ্লিকেশন ফৰ্মটো মই লিংক দি দিম আপোনালোকে নিজে ডাউনলোড কৰি পেলাই হে এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব লাগিব হয় ইয়াত আপোনালোকে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিব আপোনাৰ সম্পূৰ্ণ ডিটেইলছ এই এপ্লিকেশনত যি আছে আপোনালোকে সম্পূৰ্ণ ধুনিকৈ ফিল আপ কৰি পেলাই আপোনালোকে অনলাইন ভাবে ইয়াত তেওঁলোকে এটা ওয়েবসাইট দিছে আৰু সেই ওয়েবসাইটত আপোনালোকে আপলোড কৰিব লাগিব হয় after filling up this form please upload this application and certificates online in the website of www.nfr.indianrailways.gov.in হয় এই ওয়েবসাইটত আপোনালোকে সকলোখিনি ধুনিয়াকৈ ফিল আপ কৰি পেলাই এই যাৱতীয় যিখিনি ডকুমেন্টছ আছে সেই ডকুমেন্টছখিনি আপোনালোকে ইয়াৰ লগত এটাচ কৰি পেলাই আপোনালোকে ফৰ্মটো অনলাইন ভাবে আপলোড কৰিব লাগিব তেতিয়া আপোনালোকৰ অনলাইন এপ্লাই কৰা প্ৰসেছটো কমপ্লিট হ'ব আৰু তাৰ পাছতে আপোনালোকে অখা 1 জুন তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া যি ইন্টাৰভিউ আছে ৱাক ইন ইন্টাৰভিউ আছে তাত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব হয় সো এইটো আছিল আপোনালোকক ইতিমধ্যে ৰেলৱে ডিপাৰ্টমেন্টৰ পৰা আউট কৰা টিজিটি পিজিটি আৰু পিআৰটি ভেকেন্সিৰ নটিফিকেশন সো কিবা যদি থাকি গৈছে অফ কোৰ্স কমেন্ট সেকশন আপোনালোকৰ বাবে লগতে ডেসক্ৰিপচনত মোৰ ফেসবুক পেজ WhatsApp চেনেলৰ লিংক দিছো যাতে আপোনালোকে মোৰ সৈতে পাৰ্সোনালি যোগাযোগ কৰিব পাৰে হয় ভিডিওটি শেষলৈকে সবৰে আপোনাক অশেষ ধন্যবাদ জয় আহোম